মৰমৰ সতীৰ্থ অভিনেতাজনক হেৰুৱাই শোকত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকা। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ এজন সদস্য নাইকিয়া হ'ল। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে বেহাৰবাৰী আউটপোষ্টৰ মদাহী ছাৰ ওৰফে ফাইলৰ বসুমতাৰীয়ে। সকলোৱে দুখত ভাঙি পৰিছে। হাঁহিমুখীয়া মুখখনে অভিনয়ৰ যোগেদি সমগ্ৰ অসমৰ ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হোৱা অভিনেতা ফাইলৰ বসুমতাৰী আৰু আমাৰ মাজত নাই। সতীৰ্থজনক হেৰুৱাই অভিনেতা হিৰণ্য ডেকাই কি ক'লে এবাৰ শুনোচোন আহক। পৰিয়ালটোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। মোৰ আগৰ চিনাকি ইমান ক্ল'জ নাছিলে, ইয়াত ক্ল'জ হ'লোঁ মই। ইয়াত মানে এবছৰ একেলগে কৰিলোঁতো, তাৰপৰা বেছি অনবৰতে ফূৰ্তি কৰি থাকিছিলোঁ, মই জোকাইছিলোঁ। মই সি মোক সদায় কাম হৈ আছিল, কিন্তু সি এতিয়াও মানে তাৰ ইমান ডাঙৰ অসুখ এটা হৈ আছিল, আমি গমো নাপাওঁ। ভালো পালে। তাৰপিছতো কিন্তু তাৰ মুখখনত কিন্তু কথা বতৰাত সেই হাঁহি, সেই কথা, সেই ফূৰ্তিবাজ আছিল খুব।